এই বিষয়ত আমি অজ্ঞাত, আমাক কোনো ধৰণৰ নোটিছ দিয়া নাই। অকস্মাত আজি তেওঁলোকে উপস্থিত হৈ ভাঙিলে, গৰিহণা দিছোঁ। দুৰ্ভাগ্যজনক, আজি কোচ ৰাজবংশীসকলৰ এটা জাতীয় অফিচ, ঐতিহাসিক কমতাপুৰ ৰাজ্য গঠনৰ দাবীৰ অফিচ, আৰু এই কমতাপুৰী উন্নয়ন সমিতিৰ অফিচটো আজি জিলা প্ৰশাসনে কোনো ধৰণৰ আগতীয়া জাননী নিদিয়াকৈ উচ্ছেদ কৰিলে। আমি মানি লৈছোঁ যে তেওঁলোকক মাটিৰ প্ৰয়োজন হৈছে, চৰকাৰী কাৰ্যালয় কিবা হ'ব, আমাৰ ক'বলগীয়া নাই। কিন্তু তেওঁলোকে আমাক অৱগত কৰিব লাগিছিল, যিহেতু আমাৰ ৰেজিষ্টাৰ অফিচ এটা। হয়েৰেছ সেই মাটিতে বিভিন্ন আছে, কিছুমান ক্লাব আছে, কি আছে, তাৰ কোনো ৰেজিষ্ট্ৰেশ্যন নাই। তেওঁলোক কিন্তু আজি বহি আছে। বঙাইগাঁৱৰ বিভিন্ন ঠাইত আজি বিভিন্ন ধৰণৰ কাৰ্যালয় আছে, অফিচ বহি আছে, কিন্তু তেওঁলোকৰ প্ৰতি প্ৰশাসনৰ চকু নাই। একমাত্ৰ কমতাপুৰী উন্নয়ন সমিতিৰ অফিচটো আজি তেওঁলোকে উচ্ছেদ কৰিলে, দুৰ্ভাগ্যজনক। আৰু মই কৈছোঁ কি যে নৱনিৰ্বাচিত কোচ ৰাজবংশী সাংসদ ফণীভূষণ চৌধুৰীৰ সমষ্টিৰ পৰাই আজি কোচ ৰাজবংশী নিধনযজ্ঞ আৰম্ভ কৰিছে, ই দুৰ্ভাগ্যজনক। গতিকে আমি সাংসদকো কৈছোঁ যে যদি আপোনাৰ আজি স্থিতি আমাৰ বিপৰীতে যায়, কোচ ৰাজবংশীৰ বিপৰীতে যায়, ইয়াৰ অনাগত দিনত হয়তো কোচ ৰাজবংশীসকলে ইয়াৰ প্ৰতি উত্তৰ দিব, আৰু দিয়াৰ কাৰণে আমি প্ৰস্তুত আছোঁ। আৰু প্ৰশাসনকো মই কৈছোঁ যে আমাৰ অফিচ ভাঙিছে, আমি মানি লৈছোঁ, চৰকাৰী কাৰ্যালয়ত চৰকাৰী অফিচত ভাঙিছে, আমাৰ কোনো ক'বলগীয়া নাই। কিন্তু বঙাইগাঁও আন আন ঠাইত থকা চৰকাৰী মাটিত থকা অফিচ অতি শীঘ্ৰে উচ্ছেদ কৰাৰ কাৰণে আমি জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ। অন্যথা কিয় আমাৰ অফিচ ভাঙিছে তাৰ জবাব তেওঁলোকে আমাক দিব লাগিব। মই মহামান্য উচ্চ ন্যায়ালয়ৰ এজন জ্যেষ্ঠ অধিবক্তাৰ লগত কথা পাতিছোঁ, তেওঁ নোটিছ ছাৰ্ভ কৰিম আমি জিলা প্ৰশাসনক, কিয় আৰু কি কাৰণত আমাৰ অফিচটো ভাঙিলে, তাতে কি বনাব। যদি চৰকাৰী কাৰ্যালয় বনায় আমাৰ ক'বলগীয়া নাই, কিন্তু তাতে যদি বিবাহ ভৱন, তাতে যদি আৰু কিবা বেলেগ অফিচ বনায়, তেনেহ'লে আমিও সুদাই নেৰোঁ আৰু আমিও ভাঙি দিম। নাই, আমাক কোনো ধৰণৰ নোটিছ দিয়া নাই, আমি নাজানোৱেই। দুৰ্ভাগ্যজনক, আজি জাতিৰ অফিচ এটা তেওঁলোকে ভাঙি দিব, এইটো দুৰ্ভাগ্যজনক। গতিকে আমি জিলা প্ৰশাসনকো সকীয়াই দিব বিচাৰিছোঁ যে বঙাইগাঁৱত আন আন ঠাইত থকা চৰকাৰী মাটিত থকা কাৰ্যালয়, চৰকাৰী মাটিত থকা বিভিন্ন ঘৰ ভাঙাৰ কাৰণে আমি তেওঁলোকক সকীয়াই দিছোঁ সোনকালে।